আজিৰ পাঠৰ মূল বিষয়বস্তু হৈছে সাইমন কমিছন। ইয়াৰ আগৰ আলোচনাত বিশেষকৈ আমি জানিলো অসহযোগ আন্দোলনৰ বিষয়ে। গান্ধীজীৰ নেতৃত্বত গঠিত হোৱা অসহযোগ আন্দোলনে কেনেধৰণে সমগ্ৰ দেশজুৰি ভাৰতীয় লোকক জাতীয়তাবোধ জগাই তোলাত অৰিহণা যোগাইছিলে আমি এই বিষয়ে পঢ়িলো। বিশেষকৈ গান্ধীজীৰ সত্যাগ্ৰহ আৰু তেওঁৰ অহিংস নীতিত প্ৰতিষ্ঠিত সত্যাগ্ৰহ আন্দোলনে পৰৱৰ্তী সময়ত হিংসাৰ আশ্ৰয় লোৱাত গান্ধীজীয়ে ইয়াক বন্ধ কৰি দিলে, এই কথাও আমি জানিলো। যি কি নহওক, ব্ৰিটিছ কৰ্তৃপক্ষই ভাৰতত হোৱা এই ৰাজনৈতিক ঘটনাবিলাকৰ বিশ্লেষণ কৰি আছিল। তেওঁলোকে সময়ে সময়ে ভাৰতৰ প্ৰশাসন ব্যৱস্থাত সংস্কাৰ আনিবলৈ বহু কেইখন আইন প্ৰণয়ন কৰিছিল আৰু এইবিলাক ভাৰত শাসন আইন বুলি পৰিচিত বিভিন্ন নামেৰে। এই শাসন আইনবিলাক কিমান কৃতকাৰ্য হৈছে নাই হোৱা তাক চোৱা চিতা কৰিবলৈ আকৌ একোখন আয়োগ পঠাইছিলে 10 বছৰৰ মূৰে মূৰে। এই সাইমন কমিছনৰ ক্ষেত্ৰতো তেনেকুৱা এটা বিষয়বস্তু ইয়াত জড়িত হৈ আছে। গতিকে আজি আমাৰ আলোচনাৰ মূল বিষয়টো সাইমন কমিছন। 1919 চনত ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ 10 বছৰৰ পিছত এই আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল। 1919 চনৰ ভাৰত চৰকাৰ আইনখন কিমান কাৰ্যকৰী হৈছে তাক অনুসন্ধান কৰিবলৈ এই সাইমন আয়োগ গঠন হৈছে। আৰু সেই মৰ্মে 1928 চনত জন সাইমনৰ নেতৃত্বত 7জনীয়া আয়োগ গঠন হল আৰু ভাৰতলৈ আহিলে। এই চনটো লাগিব, কেইজন সদস্য আছে এইটো লাগিব, 7জন সদস্য। কিন্তু এই আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখন বৰ্জন কৰে। আয়োগখন গঠন হল, 7জন সদস্য হল। আয়োগৰ উদ্দেশ্য হল 1919 চনৰ ভাৰত শাসন আইনৰ বিষয়ে অনুসন্ধান কৰিব। সেইটো সকলোকে ঠিকে আছিলে। আয়োগ গঠন হৈ ভাৰতত পদাৰ্পণ কৰিলে 28 চনত, নেতৃত্ব দিলে জন ছাৰ সাইমনে। কিন্তু কংগ্ৰেছে প্ৰতিবাদী আন্দোলন কৰিছে। কাৰণটো কি? তেওঁলোকৰ মতে এই আয়োগখনত কোনো ভাৰতীয় সদস্য নাছিল, সব ইউৰোপীয়ান লোক আছিল। সেইকাৰণে কৈছে প্ৰতিবাদ কৰি সাইমন ঘূৰি যোৱা ধ্বনিৰে কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। এইসকলকে এটা পৃথক ঘটনা। আৰু ইয়াৰ লগত আৰু এটা ঘটনা জড়িত হৈ গল যে এই সাইমন কমিছনৰ প্ৰতিবাদ যেতিয়া হৈছিলে লাহোৰত, এতিয়া লালা লাজপত ৰায় এজন স্বদেশ প্ৰেমী স্বাধীনতা সংগ্ৰামী লোক আছিল। তেওঁ সাইমন বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰোঁতে পুলিচে যেতিয়া নিৰ্দয়ভাৱে লাঠিচাৰ্জ কৰিছিলে, বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে আৰু তাতেই তেওঁৰ মৃত্যু হৈছিলে। ইয়াত সাইমন কমিছনৰ লগত জড়িত দুটা কথা প্ৰায় আহি থাকে। সাইমন কমিছন কি আহে, সাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল আহে, সাইমন কমিছনক কিয় কংগ্ৰেছে বিৰোধিতা কৰিছিলে আহে, আৰু শেষত লালা লাজপত ৰায়ৰ ঘটনাটো বিষয় আহে। আৰু এইটো এটা প্ৰয়োজনীয় MCQ সোমাই আছে যে 1929 চনত লাহোৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত এখন কংগ্ৰেছ অধিৱেশন হৈছিলে। তাতেই ভাৰতীয়সকলৰ মূল দাবী এটা উত্থাপন হৈছিলে, পূৰ্ণ স্বৰাজৰ দাবী। আৰু তেতিয়াৰ পৰাই 1930 চনৰ 26 জানুৱাৰী দিনটো গোটেই দেশজুৰি স্বাধীনতা দিৱস পালন কৰা হৈছিল। প্ৰথম এইটো আহিব MCQত, প্ৰথম স্বাধীনতা দিৱস কোন তাৰিখে কেতিয়া পালন কৰা হৈছিলে, আৰু এটা আহিব প্ৰথম পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া কংগ্ৰেছে উত্থাপন কৰিছিলে। গতিকে লাহোৰত কংগ্ৰেছৰ যিখন অধিৱেশন আছিলে তাত সভাপতি কোন আছিলে সেইটো আহে, জৱাহৰলাল নেহেৰু। গতিকে এই সকলোকে আমি সুন্দৰকে
সাইমন কমিশন কি তাৰ ওপৰত আহিব পৰা সম্ভাৱ্য প্ৰশ্ন পালো লালা লাজপত ৰায়ৰ বিষয়ে পালো এইটো আলোচনা ইমানটোই আমাৰ প্ৰয়োজন আছে